কেন্দুগুৰিত হ'ব দিবানৈশ ভলীবল খেল। খেলপ্ৰেমী ৰাইজৰ বাবে অত্যন্ত ভাল খবৰ। সৌটো অসম ভিত্তিত ভলীবল খেলৰ আয়োজন কৰিছে কেন্দুগুৰি নৱজ্যোতি যুৱক সংঘই। এই ভলীবল খেলত অসমৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। কেন্দুগুৰি তিনিআলি বজাৰ প্ৰাংগণত কাইলৈ নিশা হ'ব ভলীবল খেল। খেলপথাৰত চলি আছে ব্যাপক প্ৰস্তুতি। মাত্ৰ 100 টকাৰ বিনিময়ত দৰ্শকে চাব পাৰিব এই আকৰ্ষণীয় ভলীবল খেল। খেলত সকলো ৰাইজক আহিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে। যুৱকসকলক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আয়োজন কৰা খেলৰ বাবে আয়োজক সমিতিক বিভিন্ন মহলে উচ্চ প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। নমস্কাৰ, সালাম গ্ৰহণ কৰিব। আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী 21 জানুৱাৰী মংগলবাৰে এখনি কেন্দ্ৰগুৰি নৱজ্যোতি যুৱক সংঘৰ সৌজন্যত এখনি ভলীবল খেল অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু ইয়াত আমাৰ সদৌ অসম ভিত্তিত বিভিন্ন জিলাৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিব আৰু খেলখন এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় হ'ব। আৰু এই খেলখন আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে ভলীবল খেলপ্ৰেমী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে সকলোৱে 21 তাৰিখ ৰাতি মংগলবাৰে আহি এই আকৰ্ষণীয় আৰু ব্যতিক্ৰমী খেলখন উলহ মালহেৰে উপভোগ কৰক। খেলখনৰ স্থান নগাঁও জিলাৰ কেন্দ্ৰগুৰি দৈনিক তিনিআলি বজাৰ প্ৰাংগণত আৰু ইয়াত টিকেটৰ মূল্য মাত্ৰ 100 টকা। গতিকে আহক আমি সকলোৱে মিলি মংগলবাৰে ৰাতিটো উলহ মালহেৰে 100 টকাৰ বিনিময়ত খেলখন উপভোগ কৰোঁ। ধন্যবাদ। নমস্কাৰ। পলমকৈ হ'লেও আমি ভোগালী বিহু তথা ইংৰাজী নৱবৰ্ষৰ সদৌ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 21 জানুৱাৰী মংগলবাৰ আমাৰ নগাঁও জিলাৰ কেন্দুগুৰি তিনিআলি বজাৰৰ ওচৰত কেন্দুগুৰি নৱজ্যোতি যুৱক সংঘৰ সৌজন্যত এখনি দিবানৈশ ভলীবল খেলৰ আয়োজন কৰিছোঁ। ইয়াত সদৌ অসম গোটেই অসমৰ আগশাৰীৰ যিমান ভলীবল টীম আছে সকলো টীম ইয়াত আহিব। ইয়াৰ লগতে অসমৰ বাহিৰৰো বহুতকেইজন আগশাৰীৰ খেলুৱৈ ইয়াত উপস্থিত হ'ব। চ' গোটেই অসমবাসী ৰাইজক ভলীবল খেলুৱৈসকলক বা খেলপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাম, আপোনালোকে এটা দিন আমাৰ ইয়াত আহি খেলখন উপভোগ কৰক। আৰু আমাৰ খেলখন পতাৰ উদ্দেশ্য হৈছে এখন ড্ৰাগছমুক্ত নিচামুক্ত সমাজ গঠন কৰা। আৰু এই উদ্দেশ্য লক্ষ্য আগত ৰাখিয়েই আমি কেন্দুগুৰিৰ যুৱকসকলে এই খেলখন পতাৰ প্ৰয়াস কৰিছোঁ। আৰু লগতে আমি ইয়াত দৰ্শকৰ সুবিধাৰ্থে আমি চাওক কিমান আটকধুনীয়াকৈ এখন গেলাৰী নিৰ্মাণ কৰা হৈ আছে স্থায়ী। আৰু খেলৰ চোৱাৰ বিনিময় টিকট হৈছে মাত্ৰ একদম কম ৰখা হৈছে, মাত্ৰ 100 টকা ৰখা হৈছে। চ' 100 টকাৰ বিনিময়ত আপোনালোকে সকলোৱে মিলি ইয়াত প্ৰায় 10,000ৰ ওপৰত দৰ্শকৰ আমি আয়োজন কৰিছোঁ। মানুহ হ'ব, আপোনালোকে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে আহিব, এদিন খেলখন উপভোগ কৰিব বুলি আশা ৰাখিলোঁ।